চাওক এটা কথা, এইটো মানে তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ কৰিছে। কিন্তু দুটাই কথাটো তেনেকুৱা সেইটো সত্যৰ অপালাপ হ'ব এইটো যদি কথাটো কোৱা যায়। মূলতঃ ইয়াত গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনটোৱে হ'ল মূল সংস্থা অধিবক্তাসকলৰ, আৰু এইটো সংস্থাই সদায় অধিবক্তাসকলক প্ৰতিনিধিত্ব কৰি আহিছে। এটা সংস্থা আছে এডভোকেট এছ'চিয়েশ্যন বুলি, ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে এই সম্পৰ্কত নিজৰ ক্লাৰিফিকেশ্যন দিছে যে সেই সংস্থাটো হ'ল ইতিমধ্যে যিসকলে ৰিটায়াৰ্ড কৰি আহি ইয়াতে প্ৰেক্টিছ কৰিবলৈ লয় তেনেকুৱা কিছু সংখ্যক মানুহ গোট খায় তেনেকুৱা এটা সংস্থা কৰিছে। কাৰণ আমাৰ সংস্থাত এডমিশ্যনৰ ক্ষেত্ৰত এটা বাৰ আছে যে 45 বছৰৰ ঊৰ্ধত মানুহে ইয়াৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে, সেইটোৰ কাৰণে তেওঁলোকে কৰে। আৰু তেনেকুৱা সেইসকলক লৈ পেলাই এটা সংস্থা আছে, সেই সংস্থাটোৱে যদি তেওঁলোকে সমৰ্থন কৰিছেও সেই সম্পৰ্কে আমি জ্ঞাত নহয়। কিন্তু আজি কিছুদিনৰ পূৰ্বে আমি পতা সভাটো তেওঁলোক আহিছিল, আজি তেওঁলোকে কি সিদ্ধান্ত লৈছে। কিন্তু মূলতঃ আজি আপোনালোকে চবেই, আজি হয়তো আপোনালোকে কোনোবাই ইয়াত প্ৰথমবাৰৰ কাৰণে গুৱাহাটী হাইকোৰ্ট এডভোকেট এছ'চিয়েশ্যনৰ নাম শুনিব। কিন্তু গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান। এই অনুষ্ঠানত আপোনাৰ কোন ইয়াত জড়িত হৈ নাছিল। ইয়াত গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 100% জাজ যিবিলাক হাইকোৰ্টৰ অধিবক্তাৰ পৰা গৈছে সকলোৱে এইটোৰ সদস্য আছে। ইয়াৰ আটাইতকৈ ডাঙৰ যিসকল মানে আপোনাৰ অধিবক্তা আছে, যিসকল অতি সন্মানীয়, আমাৰ সন্মুখত আন্দোলনৰ কাৰ্যসূচীত বহি আছেহি, আটাইতকৈ সন্মানীয়, সকলোৱে সন্মান কৰা, সকলোৰে মাজত জনপ্ৰিয় দুজন অতি বয়োজ্যেষ্ঠ অধিবক্তা, অনিল কুমাৰ ভট্টাচাৰ্য, PK গোস্বামী, এসময়ত এডিশ্যনেল চলিচিটৰ জেনেৰেল আছিল ভাৰতবৰ্ষৰ। গতিকে তেনেকুৱা মানুহে আহি ইয়াত থিয় হৈছে, তেনেকুৱা মানুহে এইটোক প্ৰতিনিধিত্ব কৰিছে। ফখৰুদ্দিন আলি আহমেদৰ নিচিনা মানুহে ইয়াক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি হৈছে। গতিকে তেনেকুৱা এটা সংস্থাক তেখেতে মানে টিলিকিতে কোনোবাই যদি উৰুৱাই দিব খোজে, সেইটো মই ভাবোঁ যে সেইটো সাংঘাতিকভাৱে গৰিহণাযোগ্য আৰু সমগ্ৰ অধিবক্তা সমাজ আৰু ইয়াৰ লগত যিসকল জড়িত হৈ আছিল সেইসকলৰ প্ৰতিও এটা অপমান। মই সেইকাৰণে ভাবোঁ যে এইটো তেখেতে যিটো বক্তব্য দিছে, তেখেতে এটা মন্তব্য আগবঢ়াইছে, কিন্তু সেই মন্তব্যটো কাৰো কাৰণে, অধিবক্তা সমাজৰ কাৰো কাৰণে সেইটো গ্ৰহণযোগ্য কথা নহয়। আৰু এটা কথা মই কওঁ যে এইটো কথা বাৰম্বাৰ কৈ থকা হয় যে কেইজনমান মাত্ৰ অধিবক্তা এই আন্দোলনটোৰ লগত জড়িত হৈ আছে। সেইটো এইকাৰণে সঠিক নহয় যে এইটো বাৰে বাৰে কৈ থকাৰ কাৰণে আমি এটা ৰেফাৰেণ্ডাম পাতিলোঁ, আৰু ৰেফাৰেণ্ডামত প্ৰায় 1400 অধিবক্তাই আপোনাৰ অংশগ্ৰহণ কৰিলে। অংশগ্ৰহণ কৰাৰ পিছত তাৰ ভিতৰত কেৱল মাত্ৰ 154 জনে ইয়াৰ স্থানান্তৰৰ সপক্ষে ভোট দিলে, ছিক্ৰেট বেলটত অংশগ্ৰহণ কৰিলে। আৰু আপোনালোকে তাতকৈ ডাঙৰ কথাটো চাব যে 400 প্ৰায় চৰকাৰী অধিবক্তা থকাৰ পিছতো আপোনাৰ 154 জনেহে, তাৰ ভিতৰত যে সকলো চৰকাৰী অধিবক্তা সেইটোও নহয়। গতিকে তেনেকুৱা এটা পৰিস্থিতিত এটা কথা অনুমান কৰিব পাৰে যে অধিবক্তা সমাজৰ মাজত এইটো এটা সহমত আছে। এই সহমতটো হ'ল এইটো যে এই স্থানান্তৰকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ৰাজহুৱা স্বাৰ্থবিৰোধী এটা কথা, অধিবক্তাৰ স্বাৰ্থবিৰোধী কথা, এইটো লিটিগেণ্টৰ স্বাৰ্থবিৰোধী কথা, এইটো মই মতালিপূৰ্ণভাৱে লোৱা এটা সিদ্ধান্ত, কাৰো লগত আলোচনা নকৰাকৈ সিদ্ধান্ত এটা লৈছে। চাওক, হাইকোৰ্টটো যেতিয়া প্ৰশ্নটো আছে যে হাইকোৰ্টটো কেৱল অধিবক্তাৰটো নহয়, এইটোৰ লগত জড়িত কিমান মানুহ আছে, তৰণীৰ গোট আছে, ইয়াত কাম কৰা ক্লাৰ্ক আছে, ইয়াত লিটিগেণ্ট আছে, সামগ্ৰিকভাৱে নাগৰিকৰ অনুষ্ঠান এটা। এইটোৰ কথাটো সিদ্ধান্ত লোৱাৰ আগতে নাগৰিকসকলৰ লগত এটা আলোচনা কৰাটো উচিত নাছিলনে? এটা পাব্লিক হিয়াৰিং যে এইটো যোৱাৰ আমি ব্যৱস্থা লৈছোঁ, আপোনালোকৰ ক'ব লগা কি আছে এইটো সম্পৰ্কে, এইটোওতো কৰিব লাগিছিল। আজিও আমি নাজানো যে কি হ'ব, কেনেকৈ হ'ব, কি হ'ব। গতিকে সেইকাৰণে আমি ভাবোঁ যে এইটো সিদ্ধান্তটোক আমি সেইকাৰণে নীতিগত কাৰণত বিৰোধিতা কৰিছোঁ। ইয়াত কোনো অধিবক্তাৰ ব্যক্তিগত স্বাৰ্থৰ প্ৰশ্নটো জড়িত হৈ থকা নায়েই। কিছু অধিবক্তা আছে যিসকলে আন্দোলনত আহি অংশগ্ৰহণ কৰিছে, সভা সমিতিত আছে, বয়োজ্যেষ্ঠ অধিবক্তা, তেওঁলোকৰ আৰু পাবলগীয়াও একো নাই, সকলো পাইছে। তাৰ পিছতো তেওঁলোকে নীতিগত কাৰণত আহি থিয় হৈছে। মই ভাবোঁ যে সেইকাৰণে আমি এটা নীতিগত কাৰণত থিয় হৈছোঁ, অধিবক্তাৰ কাৰণে আন্দোলন, লিটিগেণ্টৰ কাৰণে আন্দোলন, আৰু এই আমাৰ যি দাবী, আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ আমি মানে যেতিয়ালৈকে এইটো কথা আমাৰ প্ৰতি সঁহাৰি দিয়া নহ'ব তেতিয়ালৈকে আমি কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।